অবভিয়াছলি ছাত্ৰ-ছাত্ৰীৰ পৰা তোলা বাজেট। আমাৰ এডমিশ্যন ৰিচিপ্টত হেৰি আছে যে ইমান মানে কালচাৰেলৰ কাৰণে ইমান বাজেট, গেমছৰ কাৰণে ইমান, বেলেগ তেনেকুৱা আছে। আৰু কলেজ উইকৰ কাৰণে এটা এক্সট্ৰা ফাণ্ডো থাকে, মানে কিবা এটা এমাউণ্ট আমি পোৱা নাই, আমাৰ হাতত পোৱা নাই। আমি বাকী কাম কৰিছোঁ, আমি চলাই লৈছোঁ মানে গোটেইখিনি হেৰি আপোনাৰ অনুষ্ঠানটো আমাৰ কলেজ উইক চলাই লৈছোঁ, কিন্তু আমি পোৱা নাই, বাজেট পোৱা নাই। জানে, চবেই জানে। আমি এতিয়ালৈকে যে এইবোৰ ভুগি আছোঁ সেইটো কথাও চবেই জানে। এক কথাত ক'ব গ'লে আমাক বচাই লওক। আমি মৰিব নোৱাৰোঁ, মাৰ খাব নোৱাৰোঁ বেলেগৰ পৰা। তো সন্মানীয় অধ্যক্ষ আৰু বিভিন্ন কৰ্মকৰ্তাসকলে কি কৰে নকৰে নাজানো, আমাক বেচিকেলি বচাই লওক। কাৰণ আমি এইবোৰ প্ৰেছাৰ ল'বলৈ অহা নাই নহয় কলেজত। আমি কিবা এটা পজিশ্যনত আছোঁ, কিবা ছেক্ৰেটাৰী, সি জেনেৰেল ছেক্ৰেটাৰী। আমাৰ ইয়াৰ বাহিৰেও আমাৰ পাৰ্চনেল নিজৰ লাইফ আছে, আমাৰো লিখা পঢ়া কৰিব লাগে, বেলেগ আমাৰো কাম বন আছে। তো সেইবোৰ আমি ভালকৈ চলাই ল'ব বিচাৰোঁ। আমি এইবোৰ চব পইচাৰ টেনশ্যন এতিয়া মূৰত লৈ ফুৰিব মানে ইমান হেৰি হোৱা নাই, ইমানো ডাঙৰ হোৱা নাই মেবি আমি। তো আমি এইবোৰৰ পৰা দূৰত থাকিব বিচাৰোঁ। তো আমাক অতি সোনকালে সলিউশ্যন দিলেই হ'ল। যোৱা 8 তাৰিখত আমাৰ নৱজ্যোতি মহাবিদ্যালয়ৰ কলেজ সপ্তাহ আছিল। তো তেতিয়া আমাৰ কলেজ সপ্তাহৰ কাৰণে আমাৰ মানে বাজেটটো নিৰ্ধাৰিত কৰিছিল। কৰাৰ পিছত আমাক কিছু পইচা আমাক এডভান্স দিয়ে কাম কৰিবলৈ, মানে কলেজ সপ্তাহখন চলাই থকাৰ কাৰণে। আমি সেই পইচাখিনি লৈ আমি কলেজ সপ্তাহখন চলাই আছিলোঁ। যিহেতু আমাৰ সম্পূৰ্ণ পইচা দিয়া নাছিল, সেইকাৰণে আমাৰ বহুত পইচা আমাৰ মানে বাকী ৰৈ গৈছে। আমাৰ কাৰোবাৰ পৰা হয় আমি ধাৰ কৰি লৈছোঁ, মানে কোনোবা দোকানত আমি বাকী কৰি ৰাখিছোঁ। সেইখিনি লৈ আমি প্ৰায় 1 মাহ ধৰি আমি মানে কলেজত ঘূৰি আছোঁ পইচাৰ কাৰণে। আৰু আমি কেইবাদিনো ধৰি আমি কৈ আছোঁ যে আমাৰ পইচাখিনি দিয়ক, মানে আমাৰ পইচাখিনি দিব লাগে। তো মানে প্ৰিন্সিপাল ছাৰক কৈ আছোঁ। আমাৰ বাজেট আছিল, টোটাল বাজেট আছিল আমাৰ কলেজ উইকৰ 1,91,000। এইটো আছিল মানে টেণ্টেটিভ বাজেট, মানে এইখিনিত মানে কৰিব লাগে, কিন্তু তাতকৈ অলপ বেছিয়ে হ'ল। তো তাৰে পৰা মানে আমাৰ 96,000 মান মানে পইচা আমাক মানে এডভান্স দিছিল পইচাখিনি, মানে কাম কৰিবলৈ। বাকী পইচাখিনি মানে বাকী ৰৈ গ'ল। তো পিছত আমি মানে কেইবাদিন ঘূৰাৰ পিছত মই আজিও মানে ঘূৰিলোঁ, তাৰ আগতেও ঘূৰিছোঁ যে আমাক পইচাখিনি দিব লাগে। তো আজি কেইবাদিন ধৰিও আমাৰ ঘৰত মানে যিহঁতৰ পৰা মই বাকী লৈছোঁ বা যিহঁতৰ পৰা মই ধাৰ কৰি মানে কামখিনি চলাইছোঁ, সেইটো আমাৰ ঘৰত যাই আছে, ফোন কৰি আছে যে পইচা নিদিয়া কিয়, তোমাক দেখা পালে তোমাৰ মানে বেয়া হ'ব কথা, কিন্তু মানে ধমকাই আছে, মানে ভাবুকি দি আছে। সেইকাৰণে মই আমাৰ নৱজ্যোতি মহাবিদ্যালয়ৰ আমাৰ যিটো ইউনিয়ন ইনচাৰ্জ হয় ডক্টৰ মজিবুৰ ছাৰ, তেখেতক আমি জনাওঁ কথাখন যে ছাৰ এনেকুৱা কথা যে আমি বজাৰত যাব পৰা নাই, মই পইচাৰ কাৰণে যাব পৰা নাই ছাৰ কি কৰিম ছাৰ এতিয়া। ছাৰে কোৱাৰ পিছতো কোনো ধৰণৰ মানে ৰেছপন্স নিদিলে। তো পিছত আমি ইয়াতে ৰখি গ'লোঁ, ছাৰক ক'লোঁ ছাৰ যে যেতিয়ালৈকে আমাক পইচা নিদিয়ে ছাৰ আমি যাব পৰা নাই ছাৰ, আমি বাহিৰত ওলাব পৰা নাই, গ'লে কিবা এটা হ'ব পাৰে, আমাৰ লগত বেয়া এটা হ'ব পাৰে। তো এতিয়ালৈকে মানে কোনো ধৰণৰ ৰেছপন্স নাপালোঁ আমি কলেজৰ কৰ্তৃপক্ষৰ পৰা। মই কলেজতে আছিলোঁ, মানে গোটেই দিনটো কলেজতে আছোঁ, এতিয়ালৈকেও আমি কলেজতে ৰৈ গ'লোঁ। মানে মই পইচা বিচাৰি মানে থকাৰ কাৰণে মোক মানে ইয়াতে মানে আবদ্ধ কৰি মানে ৰাখি গুচি গ'ল। ইয়াতে গেটমানজনে মানে তলা মাৰি থৈ গৈছে, মানে মই ভিতৰত থকা অৱস্থাটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।